এই আজি অলপ দিনৰ আগতে ইঞ্জিনিয়াৰ আহি চালেহি, চাই পেলাই ক'লে আমিতো একো কৰিব নোৱাৰো, আমি ওপৰলৈ লিখি কৰিম, তাৰপিছতহে আপোনালোকক ফাইনেল ৰিজাল্টটো দিব। তাৰপিছতে আমাৰ বিধায়ক ভুৱন গাম আহি পেলাই তেখেতসকলক আমি কথাখিনি গোটেই অৱগত কৰিলোঁ। তেখেতসকলে চাই চিতি ক'লে আমি আৰু মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিম, তাৰপিছত তেখেতে কি পৰামৰ্শ দিয়ে তেতিয়াহে আপোনালোকক আৰু কিবা এটা কৰিব পাৰিম। তাৰপিছত এতিয়া সহনীয়তা ক্ৰমান্বয়ে আমালৈ গৈ আছে আৰু গৈ বাট চাই থাকিব নোৱাৰো। সেইকাৰণে আমি ৰাইজ মিলি এই বাঁহ চাহকে কাটি যেনে তেনে বোলো এই ঘৰকেইটা পৰিয়ালকেইটা কেনেকে ৰক্ষা পৰে সেইকাৰণে আমি বিলতীয়া গাঁৱৰ বাসী ৰাইজে সকলোৱে মিলি বাঁহ চাহ কাটি দিবা আমি নৈখনত এইটো প্ৰটেকশ্যন দিবলৈ আগবাঢ়ি ওলাই আহিছোঁ। 2023 বৰ্ষত আমি আগষ্ট মাহত আমাৰ আহতগীবাসী সজাতি দল গৈ পেলাই আমি উপায়ুক্ত মহোদয়, বিধায়ক মহোদয়, MP মহোদয় আৰু এই বিভাগৰ ইঞ্জিনিয়াৰ মহোদয়কো আমি লগ কৰি তেখেতসকলৰ লগত দুষ্পৰ হৈছিলোঁ আৰু তেখেতসকলে কৈছিলে যে আমি কম দিনৰ ভিতৰত এই বস্তুটো আমি কিবা এটা সমাধান কৰিম। কিন্তু এটাই কথা, তেখেতসকলৰ সমাধানটো সদায় বাৰিষা পিৰিয়ডলৈ থয়। সেয়েহে আজি আমি ইয়াত যিটো তিক্ততা ভুগিছোঁ আৰু তাৰ ভিতৰত আৰু এটা কথা হৈছে কি, আমি আমাৰ গাঁৱৰ সমস্যা ওপৰত নিৰ্ভৰ কৰা নাই, আমি সদৌ আহতগুৰিবাসীৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ আহতগুৰি এটা পৈতৃক সম্পত্তি ব্ৰহ্মপুত্ৰ কৰালগাঁৱত যাব লাগিছে। সেয়েহে আমি বৰ আৱেগিক হৈ আছোঁ আৰু এটা কথাই আমি চিৰন্তৰভাৱে ক'ম, আমি বিভাগীয় কৰ্তৃপক্ষত বাৰম্বাৰ কৰি থকাৰ অৱস্থাতো তেখেতসকলে আজিৰ পৰা আমি ফোনো কৰি আছোঁ আৰু তেখেতসকলে আমাক এটাই কথা কয় ফোনত যে আপোনালোকে ইমান আমনিবোধ নকৰিব, আমাক কিয় আমনি দিছে। কোনে কয় এইটো আমাৰ ওপৰমহলে কয়, আমি ইয়াৰ পৰা ফোন কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।